বিজেপিৰ শত্ৰু কংগ্ৰেছ, কংগ্ৰেছৰ শত্ৰু বিজেপি। কিন্তু ওপৰৰ মানুহ কেইজন এজনেই, তেওঁলোকৰ ফোনৰ কানেকশ্যন ঠিক থাকে, কিন্তু সাধাৰণ মানুহৰ মনত ৰাজনীতি সোমোৱাই দিয়ে। তই বিজেপি কৰ, তই কংগ্ৰেছ কৰ, লাগি যা। আৰু ৰাতি একেলগে সেই দুজনে বহি পাৰ্টি কৰে। ৰাইজে মৰি আছে। যদিও এচাম নুবুজা মানুহ আছে, কিন্তু আজিৰ তাৰিখত মানুহবোৰ শিক্ষিত। আজিৰ মানুহে পৰাপক্ষত ৰাজনীতি লৈ কাজিয়া নকৰে, কাৰণ ৰাজনীতিয়ে ভাত নোখুৱায়। আচলতে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ সন্মুখত ফেটিসাপ, কিন্তু ভিতৰি ভিতৰি সনা পিঠা বন্ধু। সেই কথা যেন প্ৰমাণ হৈছে শিৱসাগৰ সমষ্টিত। যদিহে এজিপি আৰু বিজেপি একেলগে তাত নিৰ্বাচন খেলিলেহেঁতেন, তেন্তে হয়তো অখিল গগৈয়ে পৰাজয় বৰণ কৰিলেহেঁতেন। কিন্তু কি হল, সেয়া হব নিদিলে। তেন্তে এজিপি আৰু বিজেপিৰ কি মিত্ৰজোঁট? এতিয়া ৰাইজে সন্দেহ কৰিবই, কাৰণ বিজেপি আৰু এজিপিয়ে কি কাৰণে প্ৰাৰ্থী দিলে। বিজেপিৰ যিখিনি মানুহ আৰু এজিপিৰ যিখিনি মানুহ, সেই মানুহখিনিয়েও কিন্তু একেটা প্ৰশ্নকে কৰিছে। সেই মানুহখিনিৰো ধাৰণা এটাই যে অখিল গগৈ বিজেপিৰ এজেণ্ট। নেতাৰ বন্ধুত্ব কেতিয়াও শেষ নহয়, কিন্তু ৰাইজৰ মাজৰ যি শত্ৰুতা, সেই শত্ৰুতা আজীৱন ৰৈ যাব। অসম বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে বিপুল ভোটত জয়লাভ কৰিলে। এতিয়া অসমৰ মানুহে কব খোজে যে অখিল দা আচলতে বিজেপিৰ এজেণ্ট, অৰ্থাৎ তেওঁ বিজেপিৰ বি টিমৰ মানুহ। এতিয়া আমি সকলোৱে জানো যে অখিল গগৈয়ে কংগ্ৰেছৰ লগত মিত্ৰজোঁট গঠন কৰিছিল, কিন্তু তেওঁৰ যি মিত্ৰ আছিল 3G, গৌৰৱজী, লুৰিণজী আৰু অখিলজী। 3Gৰ লুৰিণজী আৰু গৌৰৱজীয়ে পৰাজয় বৰণ কৰিলে আৰু অখিল দাই বিপুল ভোটত জয়লাভ কৰিলে। এতিয়া ৰাইজৰ সন্দেহ, কংগ্ৰেছী মানুহখিনিৰ সন্দেহ যে অখিল দা আচলতে বিজেপিৰ মানুহ আছিল। অসমৰ ৰাইজে কি কাৰণে অখিল গগৈক বিজেপিৰ মানুহ বুলি কৈছে, সেয়া কৈছো। এতিয়া চাওক, কংগ্ৰেছ, ৰাইজৰ দল আৰু জাতীয় পৰিষদ এটা টিম, তেওঁলোকৰ মিত্ৰজোঁট। যি ঠাইত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, তাত জাতীয় পৰিষদ অথবা ৰাইজৰ দলে প্ৰাৰ্থী নাই দিয়া। ঠিক একেদৰে বিজেপি আৰু এজিপি মিত্ৰজোঁট। যি ঠাইত বিজেপিয়ে প্ৰাৰ্থী দিছে, সেই ঠাইত এজিপিয়ে প্ৰাৰ্থী নাই দিয়া। কিন্তু শিৱসাগৰ সমষ্টিৰ ক্ষেত্ৰত এই কথা সম্পূৰ্ণ ওলোটা। বিজেপি আৰু এজিপিয়ে একেটা সমষ্টিতে দুজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। যদিহে আপুনি শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাখন চাই, তাত দেখিব যে অখিল গগৈ ৰাইজৰ দল, কুশল দুৱৰী ভাৰতীয় জনতা পাৰ্টি, প্ৰদীপ হাজৰিকা অসম গণ পৰিষদ, ভৱেন্দ্ৰনাথ মোহন ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয়, তপন গগৈ আম আদমি পাৰ্টি, ৰূপক ভূঞা নিৰ্দলীয়, ৰাজকুমাৰ দুৱৰা নিৰ্দলীয়, হেমন্ত বৰুৱা নিৰ্দলীয়। অখিল গগৈয়ে ভোট লাভ কৰিছে 86,521টা। কুশল দুৱৰীয়ে ভোট লাভ কৰিছে 69,249টা। প্ৰদীপ হাজৰিকাই ভোট লাভ কৰিছে 14,757টা। আৰু বাকীখিনি খুব কম ভোট লাভ কৰিছে, 800, 700 এনেকুৱা। অখিল গগৈয়ে 17,272টা ভোটত জয়লাভ কৰিছে। এতিয়া সমীক্ষাটো একেবাৰে সহজ। যদিহে এজিপি আৰু বিজেপি একেলগে তাত নিৰ্বাচন খেলিলেহেঁতেন, তেন্তে হয়তো অখিল গগৈয়ে পৰাজয় বৰণ কৰিলেহেঁতেন। কিন্তু কি হল, সেয়া হব নিদিলে। তেন্তে এজিপি আৰু বিজেপিৰ কি মিত্ৰজোঁট? এতিয়া ৰাইজে সন্দেহ কৰিবই, কাৰণ বিজেপি আৰু এজিপিয়ে কি কাৰণে প্ৰাৰ্থী দিলে। অসমৰ মানুহে কব খোজে যে আচলতে হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ সন্মুখত ফেটিসাপ, কিন্তু ভিতৰি ভিতৰি সনা পিঠা বন্ধু। সেই কথা যেন প্ৰমাণ হৈছে শিৱসাগৰ সমষ্টিত। এতিয়া বিজেপিৰ যিখিনি মানুহ আৰু এজিপিৰ যিখিনি মানুহ, সেই মানুহখিনিয়েও কিন্তু একেটা প্ৰশ্নকে কৰিছে। সেই মানুহখিনিৰো ধাৰণা এটাই যে অখিল গগৈ বিজেপিৰ এজেণ্ট। এতিয়া যিয়ে নহওক, কোন কাৰ এজেণ্ট সেইটো আমাৰ বিষয় নহয়। ৰাইজৰ যি মনোভাৱ, সেইখিনিহে আচলতে প্ৰকাশ কৰিছো। এটা কথা, ৰাজনীতি আজি আছে, কালি নাই। কিন্তু আমি যিখিনি সাধাৰণ মানুহ, সেইখিনি মানুহ সদায় জীয়াই থাকিব লাগিব। ৰাজনীতি 5 বছৰত এবাৰ আহে, কিন্তু আমি সেই 5 বছৰ একেলগে থাকিব লাগিব। মই বিজেপি, তই কংগ্ৰেছ, তই এজিপি, তই AIUDF, এইবোৰ যে আমি দল কৰো, আচলতে আমাৰ লাভ কি হয়? ৰাইজে যাক নিৰ্বাচন কৰিলে, তেওঁ গৈ দিছপুৰত আসনত বহিব। তেখেতে আমি দিয়া টেক্সৰ পইচাৰে বিলাসী জীৱন যাপন কৰিব। কিন্তু ৰাইজৰ কি হব? কংগ্ৰেছ বিজেপি কৰা মানুহখিনিয়ে একেলগে থাকিব লাগিব। কাৰণ আমি যদি এতিয়া আকৌ কংগ্ৰেছ বিজেপি কৰি থাকো, আমাৰ পেট নচলে। কংগ্ৰেছ বিজেপি কৰিলে আমাৰ হাতলৈ পইচা নাহে। আজি আপোনাৰ অথবা মোৰ বিপদত সেইজন ৰাজনীতিবিদ দিছপুৰৰ পৰা নাহে। আহিব কোন? সেই বিজেপিৰ মানুহজন, সেই কংগ্ৰেছী মানুহজন, সেই জাতীয় পৰিষদৰ মানুহজন, সেই এজিপিৰ মানুহজন। তেতিয়া কিন্তু দল নাথাকে।
তেতিয়া থাকিব সমাজখন, সমাজৰ ব্যক্তিসকল। আমাৰ বিপদত সেইখিনি মানুহকে লাগিব। সেই কাৰণে ৰাজনীতিৰ নামত দল কৰি, কাজিয়া কৰি, সময় অপচয় কৰি একো লাভ নাই। আমি সাধাৰণ ৰাইজে কাজিয়া কৰিছো, কিন্তু সেই কংগ্ৰেছী মানুহজন ৰাতিৰ ভিতৰতে দল সলাই বিজেপি হল। ইমান দিনে যিজন মানুহক বিজেপিৰ মানুহে গালি পাৰিলে, সেই মানুহজনক ৰাতিপুৱাই গৈ কৈছে, ছাৰ ৱেলকাম টু বিজেপি। তাৰ মানে কি? বিজেপিৰ শত্ৰু কংগ্ৰেছ, কংগ্ৰেছৰ শত্ৰু বিজেপি। অৰ্থাৎ বিপৰীত দিশৰ মানুহখিনি বিপৰীত দিশৰ মানুহৰ শত্ৰু। কিন্তু ওপৰৰ মানুহ কেইজন এজনেই। তেওঁলোকৰ ফোনৰ কানেকচন ঠিক থাকে, কিন্তু সাধাৰণ মানুহৰ মনত ৰাজনীতি সোমোৱাই দিয়ে। তই বিজেপি কৰ, তই কংগ্ৰেছ কৰ, লাগি যা। আৰু ৰাতি একেলগে সেই দুজনে বহি পাৰ্টি কৰে। ৰাইজে মৰি আছে। যদিও এচাম নুবুজা মানুহ আছে, কিন্তু আজিৰ তাৰিখত মানুহবোৰ শিক্ষিত। আজিৰ মানুহে পৰাপক্ষত ৰাজনীতিলৈ কাজিয়া নকৰে, কাৰণ ৰাজনীতিয়ে ভাত নোখোৱায়। যিয়ে নহওক, এই ভিডিঅ'টো কোনো দলক ছাপোৰ্ট কৰি নহয়। এই ভিডিঅ'টো কেৱল সমাজখনৰ বাবে, সমাজৰ মানুহখিনিৰ স্বাৰ্থত। ধন্যবাদ।